নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ বিশেষ উন্নতি গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ। আজি হ'ল 2 ডিচেম্বৰ। এটি গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ আপোনালোকৰ কাৰণে, ভাল খবৰ। ADAR 3.0 আহিবনে নাহে? বহুতৰ ল'ৰা ছোৱালীৰ মনত এই প্ৰশ্নটো আহিছে যে মই এদিন আপডেট দিছিলোঁ, ছাৰে এদিন আপডেট দিছিল ADAR 3.0 আহিব বুলি, কিন্তু কেতিয়াকৈ আহিব, অনলাইন এপ্লাই কেতিয়াকৈ চলিব, আমি এপ্লাই কৰিব পাৰিম নে নোৱাৰিম, বয়স কিমান হ'ব, গতিকে সবিশেষ মই আপোনালোকক এইটো ভিডিঅ'ত জনাম। তাৰ আগতে সকলোকে মই ৰিকুৱেষ্ট কৰিছোঁ, যদিহে আপোনালোকে আমাৰ চেনেলত আজি প্ৰথমবাৰ নতুন আহিছে, আপোনালোকে বিভিন্ন ধৰণৰ চৰকাৰী চাকৰি খবৰ লগতে আমাৰ চেনেলত বিভিন্ন চাকৰিৰ কাৰণে আপোনালোকে প্ৰিপেৰেশ্যন চলাব বিচাৰে, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি নিজৰ কৰি ল'ব। কাৰণ আমাৰ চেনেলৰ জৰিয়তে আপোনালোকে ফ্ৰীতে আপোনালোকে পঢ়িব পাৰিব, শিকিব পাৰিব, কিবা এটা নতুন কথা সদায় জানিব পাৰিব। চ' দেৰি নকৰি আৰম্ভ কৰিবলৈ লৈছোঁ ভিডিঅ'টো। এতিয়া প্ৰথম কথাটো হ'ল ADAR 2.0 কথা প্ৰথমতে মই কৈ দিছোঁ। ADAR 2.0 আৰু প্ৰথমতে ADAR ADAR 2.0 পৰীক্ষাৰ এপ্লাই কেতিয়া চলিছিল? জুন জুলাইৰ সময়ত চলিছিল, হয়নে? জুন জুলাইৰ সময়ত আমাৰ পৰীক্ষাৰ এপ্লাই চলিছিল। তাৰপিছত আমাৰ পৰীক্ষা কেতিয়া হ'ল? ছেপ্টেম্বৰ মানত আমাৰ পৰীক্ষা হ'লগৈ। এতিয়া ADAR ৰিজাল্টসমূহ কেতিয়াকৈ দিব? ADAR ৰিজাল্টসমূহ ঘোষণা কৰিছে, ফেব্ৰুৱাৰীত আপোনালোকৰ ৰিজাল্টসমূহ পাব ADAR। গতিকে যিসকলে ADAR কেণ্ডিডেট এইবাৰ এপ্লাই কৰিছে, তেওঁলোকৰ ৰিজাল্টৰ লৈ মই এটা কথা কৈ দিওঁ। যিসকল কেণ্ডিডেটে এইবাৰ ধুনীয়াকৈ তেওঁলোকে ৰিটিন পাছ কৰিলে, তাৰপিছত তেওঁলোকৰ ভাইভা হ'ব। ভাইভা কেতিয়া অনুষ্ঠিত কৰা হ'ব? শ্বৰ্টলিষ্ট কৰিব, অতি কম দিনৰ ভিতৰতে আপোনালোকৰ শ্বৰ্টলিষ্ট কৰিব, ভাইভা অনুষ্ঠিত হ'ব। তাৰপিছত আপোনালোকৰ ফাইনেল লিষ্টখন, আপোনালোকৰ ৰিজাল্টৰ লিষ্টখন মুকলি হ'ব। তাৰপিছত আপোনাৰ বাকী যিবোৰ ভেকেঞ্চি আছে সেইবোৰ উলিয়াব। এতিয়া বৰ্তমান নতুনকৈ কি ভেকেঞ্চি চলি আছে? DMEত আপোনাৰ ভেকেঞ্চি ওলাইছে, DMEত আপোনাৰ এপ্লাই চলি আছে। যিসকলে এপ্লাই কৰা নাই, 9 ডিচেম্বৰ তাৰিখলৈকে লাষ্ট ডেট আছে, DMEত এপ্লাই কৰিব পাৰে। আৰু আপোনাৰ SSCত নতুনকৈ এপ্লাই চলিছে, এয়াৰফ'ৰ্চত এপ্লাই আহিছে, আছাম পুলিচৰ পৰীক্ষা হ'ব, ৰিটেন এক্সাম। আছাম পুলিচৰ পৰীক্ষা কেতিয়া হ'ব বহুতে সুধি আছে। আছাম পুলিচৰ পৰীক্ষা আপোনাৰ জানুৱাৰী মানত আপোনালোকৰ পৰীক্ষা অনুষ্ঠিত হ'ব, ৰিটেন এক্সাম। এতিয়া মেইন কথাটো হ'ল, ল'ৰা ছোৱালীয়ে সুধি আছে, ছাৰ ADAR 3.0 আহিবনে নাহে? সঁচাকৈ আহিবনে ADAR 3.0? গতিকে জনাওকচোন। গতিকে আমি সকলোৰে প্ৰশ্নৰ উত্তৰ লৈ আমি প্ৰতিটো ভিডিঅ' বনাওঁ। গতিকে আজি এইটো ভিডিঅ' তোমালোকৰ ৰিকুৱেষ্টতে আনিছোঁ। গতিকে মই সবিশেষ ক'ম, ADAR 3.0 আহিব নে নাহে। প্ৰথম কথাটো হ'ল, আমাৰ অসম চৰকাৰে 1 লাখ নতুনকৈ যি চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি দিছিল, ইতিমধ্যে অসম চৰকাৰৰ চাকৰিৰ প্ৰতিশ্ৰুতি পূৰ্ণ হ'ব। তাৰপিছত মই আপোনালোকক এটা ভিডিঅ'ত দেখুৱাই দিছিলোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই নতুনকৈ 50,000 ভেকেঞ্চি আকৌ লঞ্চ কৰিব। 50,000 কিমান? 50,000 নতুনকৈ আকৌ চাকৰি পষ্ট ওলাব। ক'ত কি পষ্ট ওলাব তেওঁলোকে এতিয়ালৈকে মেনশ্যন কৰি দিয়া নাই, কিন্তু তেওঁলোকে এইটো কথা থিৰাং কৰি দিছে যে এইবাৰ ADAR 3.0 হয়তো আহিব পাৰে। কিহৰ কাৰণে আহিব পাৰে বুলি কৈছোঁ চাওক। এতিয়াও বহুকেইটা পষ্ট ফিল আপ হোৱা নাই ADARত, মই কৈছোঁ। কাৰণ আগতে কি আছিল, অভাৰলেপিঙৰ বাবে আগতে ADAR যি প্ৰথম পৰীক্ষাটো হৈ গ'ল, সেই পৰীক্ষাটো অভাৰলেপিঙৰ কাৰণে এতিয়াও বহু পোষ্ট খালী হৈ আছে। সেইকেইটা পোষ্ট ফিল আপ কৰাৰ কাৰণে চৰকাৰে উঠি পৰি লাগিছে, আৰু নতুনকৈ যিবোৰ ভেকেঞ্চি ওলাব সেইকেইটা পোষ্টৰ ওপৰতে ভিত্তি কৰি ভেকেঞ্চি ওলাব। কাৰণ এইবাৰো আপোনাৰ ADAR যি পৰীক্ষা হৈ আছে, আপোনাৰ ইতিমধ্যে ৰিটাৰ্ণ শেষ হ'ল। এবাৰ স্কিল টেষ্ট আৰু ভাইভা হ'ব। বহু ল'ৰা ছোৱালীয়ে কি কৰিছে, গ্ৰেড 4ত এপ্লাই কৰিছে, হাই কোৱালিফিকেশ্যন। গতিকে সেইসকল ল'ৰা ছোৱালীৰ কি হ'ব, যিসকলে গ্ৰেড 4ত এপ্লাই কৰিছে হাই কোৱালিফাইড হিচাপে। গতিকে সেইসকল ল'ৰা ছোৱালী অলৰেডি তেওঁলোকে মেনশ্যন কৰি দিছে, আপোনালোকে ADARত যদিও পৰীক্ষা আপোনালোকে ৰিটাৰ্ণ পাছ হয়, তেনেহ'লে আপোনালোকে ভাইভালৈ কোৱালিফাই নকৰিব পাৰে, কিয়নো আপোনালোকে হাই কোৱালিফাইড অলৰেডি তেওঁলোকে মেনশ্যন কৰি দিছে। অ'কে, এতিয়া ADAR 2.0ৰ যিখিনি কাট অফ, সেই কাট অফৰ ওপৰত ভিত্তি কৰি এইবাৰ যিখিনি পোষ্ট আছে, যিকেইজন ল'ৰা ছোৱালীয়ে এইবাৰ পালে চাকৰি আৰু যিকেইজনে পাবলৈ সক্ষম নহ'ল, তেওঁলোকৰ কাৰণে চৰকাৰে এটা সোণালী সুযোগ আকৌ দিয়াৰ কথা তেওঁলোকে ভাবিছে। চৰকাৰে কৈছে আমি নতুনকৈ ADAR 3.0 আনিম, কাৰণ বহুতো ল'ৰা ছোৱালীয়ে ADAR ওপৰতেই গুৰুত্ব দিছে, বাকীবোৰ পৰীক্ষাৰ ওপৰত তেওঁলোকে গুৰুত্ব দিয়া নাই ইমান। লক্ষ্য কৰিছে চৰকাৰে সেইটো, কাৰণ ADAR বুলি ক'লে এটা ফেষ্টিভেল হিচাপত ল'ৰা ছোৱালীসকলে ধৰি লৈছে। যেনেকৈ প্ৰথমতে ADAR আহিল, তাৰপিছত ADAR 2.0 সকলোবোৰ ল'ৰা ছোৱালী, অসমৰ সকলোবোৰ ল'ৰা ছোৱালীয়ে পঢ়িছে, নপঢ়া ল'ৰা ছোৱালী মই দেখা নাই। পৰীক্ষাৰ কাৰণে সকলোৱে পঢ়িছে, সকলোৱে পৰীক্ষা দিছে। ঠিক তেনেকৈ এইবাৰ যিসকল ল'ৰা ছোৱালীয়ে ADAR 2.0ত চাকৰি লাভ কৰিব নোৱাৰিলে, সেইসকল ল'ৰা ছোৱালীৰ কাৰণে আকৌ চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে 50,000 নতুনকৈ ভেকেঞ্চি ওলাব।
এতিয়া এই 50,000 ভেকেঞ্চি কেতিয়াকৈ ওলাব আপোনালোকৰ 50,000 ভেকেঞ্চি অতি সোনকালে ওলাব গতিকে আপোনালোকে তাৰ কাৰণে কি কৰিব লাগিব আপোনালোকে এতিয়ালৈকে প্ৰিপাৰেচন চলোৱা নাই যদি চলাব লাগিব খুব কম সময় আছে কিয় কম সময় আছে বুলি কৈছোঁ মই তাৰিখটো শেষত কৈ দিম আপোনালোকে কেতিয়া এপ্লাই কৰিব পাৰিব তাৰ আগতে আপোনালোকে কি চাব লাগিব মই কৈ দিছোঁ আপোনালোকে কাৰেণ্ট এফেয়াৰ্ছখিনি ডেইলি ৰেগুলাৰলি চাই লওক 2024 যিখিনি কাৰেণ্ট এফেয়াৰ্ছ আছে আৰু 2025 যিখিনি থাকিব আহিবলগীয়া সেইখিনি আপোনালোকে ৰেগুলাৰলি কাৰেণ্ট এফেয়াৰ্ছ পঢ়ক নপঢ়াকৈ নাথাকিব তাৰপিছত মেথছখিনি আৰু ইংলিছখিনি আপোনালোকে এতিয়াৰ পৰা কভাৰ কৰক কাৰণ বহুতো ল'ৰা ছোৱালীয়ে কি হৈ যায় মেথছ আৰু ৰিজনখিনি শেষলৈকে থৈ দিয়ে কভাৰ কৰিবলৈ কাৰণ জিকেট লাগি থাকে বুজি পাইছে নহয় গতিকে মেথছ আৰু ৰিজনিংখিনি আপোনালোকে এতিয়াৰ পৰা কভাৰ কৰক প্ৰতিটো চিলেবাছখন একেই থাকিব পেটাৰ্ণ একেই থাকিব হয়তো চেঞ্জ ইফাল সিফাল হ'ব পাৰে তথাপিও কুৱেশ্যন চেঞ্জ হ'লেও আপোনালোকৰ পেটাৰ্ণ চেঞ্জ নহয় সেইটো মনত ৰাখিব আপোনালোকে মেথছৰ প্ৰতিটো চেপ্টাৰ প্ৰতিটো টপিক আপোনালোকে ভালকৈ চাব ৰিজনিং টাইম এণ্ড ডিষ্টেঞ্চ টাইম এণ্ড ৱৰ্ক পাৰ্চেণ্টেজ এটচেট্ৰা বিভিন্ন ধৰণৰ টপিক আছে আপোনালোকে চিলেবাছখন যদি পোৱা নাই টেলিগ্ৰাম চেনেলত আমাৰ দিয়া আছে লিংকটো ডিছক্ৰিপশ্যনত আছে তাতে গৈ কিনে আপোনালোকে চিলেবাছখন ল'ব আৰু এডিআই 3.0 আমি ক্লাছবোৰ কৰি আছোঁ এতিয়া আপোনালোকে সেইখিনি বস্তু ধুনীয়াকৈ চালে তাৰপিছত জিকে পাৰ্টখিনি আপোনালোকে ভালকৈ চাব এতিয়াৰ পৰা কভাৰ কৰিব জিকে কি কেনেকুৱা ধৰণৰ টপিক আহে এইবাৰ ছ'চিয়েল চায়েন্সৰ কভাৰ কৰিছে নেক্সট বাৰো আপোনালোকে এডিআই 3.0 ছ'চিয়েল চায়েন্স কভাৰ কৰিব সেইখিনি আপোনালোকে ভালকৈ চাব অ'কে চ' ইংলিছত আপোনালোকে গোটেইখিনি আপোনালোকে ভালকৈ চাব ইংলিছত কি কম্প্ৰিহেনশ্যন প্ৰিপেৰেশ্যন তাৰপিছত আৰ্টিকল আপোনাৰ চিননিম এণ্টনিম এইখিনি ইংলিছৰ বেলেগ একো টপিক নাই আপোনালোকে যদি এবাৰ এটা এক্সামৰ কাৰণে যদি ভালকৈ পঢ়ে যিকোনো ধৰণৰ এক্সাম আহিলে আপোনালোকে ইজিলি দিব পাৰিব গতিকে ভয় খাব নালাগে আমি আছোঁ বিশ্বাসী বন্ধু আছে আপোনালোকৰ লগত যদি কিবা প্ৰব্লেম হয় আপোনালোকে কমেণ্ট কৰিব আমি আপোনালোকৰ কমেণ্টৰ এনচাৰ দিবলৈ আমি ট্ৰাই কৰিম আপোনালোকক সহায় কৰিবলৈ ট্ৰাই কৰিম আৰু ইয়াতে কৈ দিওঁ এডিআই 3.0 লগতে আমাৰ যিসকল ল'ৰা ছোৱালী আছাম পুলিচৰ কাৰণে পৰীক্ষা দিছে বা পৰীক্ষা দিবলৈ ওলাইছে আমি 3000 কুৱেশ্যন এটা বিগ অফাৰ চলি আছে বিগ চেল চলি আছে 3000 কুৱেশ্যন আমি একেলগে প্ৰভাইড কৰিছোঁ মাত্ৰ 149 ৰুপিছত বেছি টকা নহয় 149 টকাত তোমালোকে 3000 কমন কুৱেশ্যন পাবা আমি এডিআই 2.0 কমন কুৱেশ্যন আমি দিছিলোঁ 80-90% আমাৰ কমন আহিছে চ' আপোনালোকে যদি জিকে পাৰ্টটো আমাৰ কমপ্লিট কৰিব বিচাৰে চিলেবাছ ৱাইজ তেনেহ'লে আপোনালোকে এডিআইৰ কাৰণে আপোনালোকে PDF ল'ব পাৰিবা বা আছাম পুলিচৰ কাৰণে আমাৰ PDF প্ৰভাইড কৰি আছোঁ আমাৰ এইটো নম্বৰত আপোনালোকে পে'মেণ্ট কৰি স্ক্ৰীনশ্বট দি দিব চ' PDF পাই যাব নাম্বাৰটো হৈছে 8638686390 আৰু আপোনালোকে জনাব বিশ্বাসী বন্ধুৰ ক্লাছ কৰি কেনেকুৱা লাগে অ'কে বিশ্বাসী বন্ধুৰ ক্লাছ কৰি যদি ভাল লাগে চেনেলটো ছাবস্ক্ৰাইব কৰি নিজৰ কৰি ল'ব আৰু নাম্বাৰটো স্ক্ৰীনশ্বট মাৰি ল'ব লগ বন্ধু যদি কাৰোবাক PDF লাগে আছাম পুলিচৰ কাৰণে এডিআইৰ কাৰণে যিকোনো ধৰণৰ PDF আপোনালোকে পাব মাত্ৰ 149 ৰুপিছত চ' যিসকলে লাগে আপোনালোকে পে'মেণ্ট কৰি স্ক্ৰীনশ্বট দিব এতিয়া আহিছোঁ মেইন কথাটোলৈ এডিআই 2.0 কাট অফৰ কথা মই অলৰেডি কৈছোঁৱেই জেনেৰেলৰ কাট অফ আপোনাৰ 90 to 100 আপোনালোকে থাকিব SC STৰ কাৰণে 80 to 70 সেইখিনি আপোনালোকে থাকিব চ' OBCৰ কাৰণে 90 থাকিব সেইখিনি আপোনালোকে চাব লাগিব আপোনালোকে কাট অফ ইমান হাই নাযায় এবাৰ আপোনালোকে ইজিলি পাছ কৰিব পাৰিব যদি আপোনালোকে ভালকৈ লিখিছে এডিআই 3.0 কাৰণে কৈছোঁ এডিআই 3.0 জুন জুলাইত আপোনালোকে এপ্লাই চলিব আকৌ আপোনালোকে জুনৰ পৰা এপ্লিকেশ্যন আৰম্ভ হ'ব আপোনালোকে যদি এপ্লাই কৰিব বিচাৰে আপোনালোকে নথিপত্ৰ কি লাগে মই সবিশেষ কৈ দিছোঁ আপোনালোকৰ নথিপত্ৰ যিখিনি আগতে দিছিল আধাৰ কাৰ্ড মোবাইল নম্বৰ আপোনাৰ এডুকেশ্যন কোৱালিফিকেশ্যনৰ যিখিনি ডকুমেণ্টছ সেইখিনি লাগিব আৰু লগতে আপোনালোকে এমপ্লয়মেণ্ট এক্সচেঞ্জখন আপ টু ডেট লাগিব এবাৰ এমপ্লয়মেণ্ট এক্সচেঞ্জখন তেওঁলোকে ভালকৈ চাইছে আৰু ভালকৈ চাবও কাৰণ বহু ল'ৰা ছোৱালীয়ে ফাঁকি দি কেনে নিজৰ কোৱালিফিকেশ্যন লুকুৱাই কেনে তেওঁলোকে চাকৰি কৰিব বিচাৰে এইটো চৰকাৰে একেবাৰে নিষেধাজ্ঞা লগাই দিছে গতিকে সেইখিনি কথা মন কৰিব যিকোনো ধৰণৰ এক্সামত আপোনালোকে এমপ্লয়মেণ্ট এক্সচেঞ্জখন আপ টু ডেট আপোনালোকে বিচাৰিবই সেইটো কাৰণে আপোনালোকে এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ডখন যদি বনাই ল'ব আৰু যদি যিসকলে কেণ্ডিডেটে নিজৰ পৰিচয় পত্ৰ আইডেণ্টি কাৰ্ডত কিবা নাম চাম ভুল হৈ আছে সেইখিনি তোমালোকে ঠিক কৰি ল'বা কাৰণ পিছত পৰ্যায়ত প্ৰব্লেম হৈ যাব পাৰে চ' এয়া আছিল আপডেট এডিআই 3.0 অতি সোনকালে আহিব তোমালোকে ভয় খাব নালাগে চ' যিসকলে ভাবিছিল ছাৰ এডিআই 3.0 সঁচাকৈ আহিবনে য়েছ সঁচাকৈ আহিব নতুনকৈ 50,000 ভেকেঞ্চি মুকলি হৈছে অফিচিয়েলি তেওঁলোকে এনাউন্স কৰা নাই এনাউন্স কৰি দিব অতি সোনকালে আপোনালোকে এপ্লাই কৰিব পাৰিব চ' সবিশেষ আছিল আজি 2 ডিচেম্বৰ যিটো এইটো আপডেট মই আপোনালোকক লৈ আহিলোঁ কেনেকুৱা লাগিল ভিডিঅ'টো জনাবলৈ নাপাহৰিব যদি ভাল পাইছে লাইক কমেণ্ট চাই লগত আমাৰ বিশ্বাসী চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব আজিলৈ মানে অন্য এটা ভিডিঅ'ত আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতি জয় হিন্দ জয় অসম